প্লিজ পাপা, মোৰ কথাটোতো শুনিলোঁ এবাৰ। তনয়াৰ মাতত কৰুণ বিননি। কিন্তু দেউতাক হিচাপে তাইক বুজাৰ সলনি তেওঁ অগ্নি শৰ্মাহে হৈ পৰিল। অৱশ্যে তনয়াই জানিছিলে তাইৰ কথা অন্ততঃ দেউতাকে বুজি নাপায় বুলি। তথাপিও কৈ চাইছিল এবাৰ, কিজানিবা তেওঁ সঁহাৰি জনায়। তেনেতে মোবাইলটো যে দেউতাকে জানি বুজিয়েই কাটি দিলে তাই গম পালে। কান্দি কান্দি ৰঙা পৰা চকু দুটা পুনৰ সেমেকি আহিল তাইৰ। চা মাজনী, তোক আমি এতিয়া কেনেকৈ সহায় কৰিম তয়ে কচোন। যাতে পাতে নিমিলা মাথো কেইবছৰমানৰ চিনাকি ল'ৰাটোলৈ বিয়া নহ'বলৈ আমি কম কৈছিলোঁনে? তইতো নুশুনিলি। ওলোটাই আমাকহে বাধ্য কৰালি তোৰ জিদ মানিবলৈ। এতিয়া ফল ভোগ কৰিবলগীয়া হৈছে তোৰ লগতে ময়ো। দেউতাকে ফোনটো কাটি দিয়াৰ পিছদিনা পুৱাতেই তনয়াৰ মাকৰ লগত এই কথোপকথন। তাই ভাবি পোৱা নাই তাই এতিয়া কি কৰিব, ক'ত যাব। যাৰ পৰা তাই সহমৰ্মিতা পোৱাৰ আশা কৰিছিল তেওঁলোকে যদি তাইক লগ নিদিয়ে তেনেহ'লে তাই কৰিব কি? হয়, তাইৰ ভুল হ'ল। ভুল মানে বিয়াগুম ভুল। 3 বছৰ ভাল পোৱাৰ পিছতো তাই সুশান্তক চিনি নাপালে, যাৰ হৈ ওকালতি কৰি বিয়াত বহিছিল। বিয়াৰ ছমাহেছো নগ'ল তাৰ মুখা খোল খাই পৰিল। আৰু এতিয়া তাইক না মাক দেউতাকে লগ দিয়ে না 3 বছৰীয়া প্ৰেমিক তথা এতিয়াৰ স্বামী সুশান্তই বুজিবলৈ চেষ্টা কৰিছে। ভুল কৰিলে তাই, কিন্তু অতীতৰ ভুলটোকে আঁওৰাই থাকি তাই এতিয়া আত্মঘাতী হ'লেহে হ'ব। আৰু শেষত মাকে কোৱা এই কথাকেইটাহে তাই বৰ আচৰিত হ'ল। ইমানৰ পিছতো বাৰু তাই কেনেকৈ সহে? তাইৰ কাণত এতিয়াও বাজি আছে অহৰ্নিশে মাকৰ বুজনিবোৰৰ এটা এটা শব্দ। তোকতো আমি আকৌ কেনেকৈ ঘূৰাই আনো তয়ে কচোন। অলপ দিন যাবলৈ দে। ল'ৰা ছোৱালী হ'লে সি নিজেই পুনৰ আগৰ জেগালৈ আহি যাব। আৰু তই যে কৈছ মাকৰ কথাতে এইবোৰ হৈছে বুলি, তেওঁক অলপ ভালকৈ শুশ্ৰূষা কৰ। তেওঁতো বিচৰা নাছিল তেওঁ বোৱাৰী বেলেগ জাতৰ হওক বুলি। আৰু তাৰ দৰমহা ভাল। তই 2 দিন চাকৰি নকৰিলেও একো নহয় দে। যিজনী মাকে তাইক স্বনিৰ্ভৰশীল হোৱাৰ আদিপাত দিছিল, যি আত্মসন্মান স্বাভিমান আদিবোৰ শব্দৰ লগত তাইক পৰিচয় কৰাই দিছিল, আজি সেইগৰাকীয়ে এনেবোৰ কথা কৈছে তাইক। তাই বুজিছে, ভালকৈ বুজি পাইছে তাই, যে অসমীয়া হৈ আন জাতিলৈ বিয়া হোৱাৰ বাবেই তেওঁলোকে তাইক ইমানেই বেয়া পালে যে তাইৰ আৰু কোনো অসুবিধাত তাইক লগ নিদিয়ে তেওঁলোকে কোনো কালেই। মাকৰ লগত সেইটো ফোন কলেই তাইৰ শেষ কল আছিল। তাই আৰু কোনোদিনেই মাক দেউতাকলৈ ফোন নকৰিলে, কিয়নো তেওঁলোকক ফোন কৰিও একো ফল যে নাপায় তাই ভালকৈ অনুমান কৰিব পাৰিলে। ৰন্ধা বঢ়া কৰি বেয়া পায় যদিও সংসাৰখন শান্তিৰে থাকক বুলি তনয়াই আজিকালি কিটচেনতেই সোমাই বিধে বিধে বনায়। অসমীয়া ছোৱালী তাইৰ হাতত শাহুৱেকৰ জাতৰ ছোৱালীৰ দৰে সোৱাদ নুঠে। তাৰে সুযোগত তাইৰ এসোপা সঁচা মিছা মিলাই ৰাতি অফিচৰ পৰা অহা সুশান্তক শাহুৱেকে লগায়। আৰু তাৰ পিছতেই তাইৰ দিনযোৰা পৰিশ্ৰম পানীত পৰে। হয় তাই বনোৱা খাদ্য তাইৰ গালকে মাৰি পঠিয়াই সি, নহয় মাকৰ সন্মুখতে 2 পাত চৰ সোধাই দিয়ে। এদিনটো সুশান্তই পেণ্টৰ বেল্ট খুলি তাইক মৰিয়াইছিল বগৰাই বগৰাই, অথচ মাকজনী হৈও শাহুৱেকে একোৱেই নকলে পুতেকক। সেইদিনাই শাহুৱেকলৈ বুলি মনতে পুহি ৰখা ন্যূনতম শ্ৰদ্ধাখিনিও নাইকিয়া হৈ পৰিল। তাই ভাবি আচৰিত হ'ল যে এইজনীও এজনী নাৰীয়েই নে? যেতিয়াৰ পৰা তনয়াই চাকৰিটো ৰিজাইন দিবলগীয়া হ'ল তাইৰ বাহিৰৰ পৃথিৱীৰ লগত সম্পৰ্ক নোহোৱাৰ দৰেই হ'ল। যি অলপ বন্ধু বান্ধৱী আছিল তাইৰ, সিহঁতেও তাইৰ সংসাৰত অশান্তি নহওক বুলিয়েই নিলগেই থকা হ'ল। ইপিনে তাইৰ সকলো আপোন মানুহটো অসমতে থাকিল, তাইহে দিল্লীত ৰৈ গ'ল অকলে। গতিকে হতাশা জীৱনলৈ অহাটো অতি সাধাৰণ হৈ পৰিল তাইৰ বাবে। আৰু সহিলে সন্মান পাই বোলা কথাটো যে গোকাত মিছা কথা তাই বুজিবলৈ আৰু বাকী নাথাকিল। অৱশেষত তাইৰ জীৱনলৈ সেই দিনটো আহিল যিদিনা তাই স্ব-ইচ্ছাই এই পৃথিৱীৰ পৰা বিদায় ল'লে। অথচ যিজনী তনয়া বৰুৱা তাইৰ গিৰিয়েকতকৈ বহুত বেছি দৰমহাৰ অধিকাৰী আছিল, যিজনী তনয়াই হাঁহিৰে পৃথিৱীখন জিনিব বিচাৰিছিল, সেইজনী তনয়াই স্ব-ইচ্ছাই মাথো 25 বছৰ বয়সতে গুচি গ'লগৈ। বহিৰাজ্যত অসমীয়া বোৱাৰীৰ ওপৰত অত্যাচাৰ, আত্মহত্যা, খবৰ কাগজত ডাঙৰ ডাঙৰ আখৰেৰে ওলাল খবৰটি। আমুক চনত মেট্ৰিকত ইমানতম স্থান দখলকাৰী অতি প্ৰতিভাৱান ছোৱালীজনীৰ অকাল মৃত্যুত গোটেই অসমবাসীয়ে যেন দুখত ভাগি পৰিল। অথচ সেইজনী ছোৱালী জীৱিত অৱস্থাত থকা সময়ত মানুহবোৰ ক'ত গৈছিল? আৰু তাইৰ মৃত্যুৰ বাবে সকলোৱে একেমুখে গিৰিয়েক আৰু শাহুৱেকক জগৰীয়া কৰিলেও তাইৰ মৃত্যুৰ আঁৰত আৰু বহু মানুহ নথকা নহয়নে? এজনী ছোৱালী বা এজন ল'ৰাই বিপদত পৰিলে কাক বিচাৰিব? নিশ্চয় প্ৰথমতেই মাক দেউতাকেই বিচাৰিব। অথচ নিজৰ জন্মদাতাৰ পৰাই যদি অকণো সঁহাৰি নাপায় তেনে ক্ষেত্ৰত কি কৰিব এটা সন্তানে? হয়তো তনয়া যি কৰিলে তাকেই কৰিব। আৰু মৃত্যুৰ দুৱাৰ দলি গচকি এজন ওলাই যোৱাৰ পিছত কেছ মোকদ্দমা দিয়েই বা কি লাভ? হেৰাই যোৱাজন জানো উভতি আহিব? নাহে, কোনো কালেই নাহে। তনয়াৰ দেউতাক হাত দীঘল মানুহ,
তেওঁ নিজেই দিল্লীলৈ গৈ তনয়াৰ গিৰিয়েকৰ গোটেই ঘৰখনকেই কাৰাগাৰৰ মুখ দেখুৱালে। অথচ তেওঁ মৰমৰ জীউজনীকটো ঘূৰাই নাপালে। অথচ দুদিন আগত যদি তাই কাটৰ অনুৰোধ শুনিলেহেঁতেন, তাই ভুলৰ বাবে ক্ষমা খুজিছিল, ক্ষমা যদি কৰি দিলেহেঁতেন, তেনেহ'লে হয়তো জীউ আজি তেওঁৰ লগতে থাকিলেহেঁতেন। দোষীক শাস্তি প্ৰদান কৰালে যদিও তেওঁ নিজকে কেনেকৈ শাস্তি দিয়ে এতিয়া? আজিকালি তনয়াৰ দেউতাক অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰমানন্দ বৰুৱাই মুখ হৈ তাকেই ভাবি থাকে মাথো। ইপিনে নিজ জীয়ৰীক হেৰুৱাই তনয়াৰ মাতৃয়ে যি অনুশোচনাৰ জীয়া জুইত জ্বলিবলৈ ধৰিলে, এই বিষয়ে সকলোকে জনালে তেওঁ নিজেই, যাতে আৰু এজনী তনয়াৰ সৃষ্টি নহয়, কাৰো ঘৰৰ এজনী ছোৱালী বোৱাৰী হৈয়ে আত্মঘাতী হ'বলগীয়া নহয়, কোনেও যাতে নিজ জীয়ৰীক কেতিয়াও লগ এৰি নিদিয়ে। তাৰ বাবেই তেওঁ মহিলা সমিতিৰ সভাবোৰত মুকলিকৈ আহ্বান জনায় আজিকালি। লগতে সহ্যৰো যে এটা সীমা থাকে, সীমা অতিক্ৰম কৰিলে ৰৈ থাকি লাভ নাই, তাকো দোহাৰে আজিকালি। তাৰোপৰি আত্মসুৰক্ষাৰ কৌশলেৰে নিজ নিজ ছোৱালীক সুৰক্ষিত কৰাবলৈ আহ্বান জনায় সকলোকে। তথাপিও যেতিয়া মিটিংবোৰৰ শেষত তেওঁ ঘৰলৈ উভতি আহে, নিৰ্লসভাৱে ৰমানন্দ বৰুৱাক বহি থকা দেখে, ঘৰখনৰ বেৰবোৰত ওলমাই ৰখা তনয়াৰ ভিন্ন বয়সৰ ফটোবোৰ দেখে, তেওঁ যেন পুনৰ এক মৰাশলৈ পৰিণতহে হয়। আজিকালিতো অনুশোচনাৰ জীয়া জুইত বৰুৱা দম্পতী এনেকৈ জ্বলি জ্বলি যি আছে, কোনদিনা তেওঁলোকেও জীয়েকৰ পন্থাকে লৈ তাৰ কোনো ঠিক নাই। বন্ধু বান্ধৱীসকল, আজিৰ এই কাহিনীটো শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পালে তেনেহ'লে ভিডিঅ'টিত এটি লাইক কৰি দিবলৈ নাপাহৰিব, আৰু চেনেলটোত যদি নতুনকৈ ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব।